নমস্কাৰ মোৰ অসমবাসী ৰাইজ, জয় জুবিন দা। মই আপোনালোকৰ ওচৰত এটা সৰু ভিডিঅ' আনিবলৈ বিচাৰিছোঁ। ইয়াতে অনেক ভুল ভ্ৰান্তিও হ'ব পাৰে, গতিকে ক্ষমা কৰি দিব। প্ৰথমবাৰ মই আজি ভিডিঅ' বনাইছোঁ, গতিকে ভুল হ'লে নিজৰ বুলি শুধৰাই ল'ব দেই ৰাইজক। আচ্ছা, মই কালি 2 অক্টোবৰ দিনাখন জুবিন দাৰ সমাধিলৈ গৈছিলোঁ এগছ চাকি দিবলৈ। ঘূৰি আহোঁতে সময় থকাৰ কাৰণে মই আমাৰ সোণাপুৰত যিখন এয়াৰপৰ্টৰ কেণ্টিন আছে তালৈ যাব ভাবিলোঁ আৰু যে এটা বস্তু লৈ যাওঁ আৰু সোণাপুৰ যিটো চাৰিআলি হয় তাৰ পৰা কেণ্টিনত যাবৰ কাৰণে যিটো ৰাস্তা সেইটো ব্লক কৰি থৈছে পুলিচ 10টা মানে। এজন SI আছে আৰু বাকী কেইজন এজন হাৱলদাৰ বুলি কয় নেকি জানো। তো যিডাল ইয়াতে কাণত 3ডাল ফিটি থাকে না, হাৱলদাৰ কয় নেকি কি কয় মই নাজানো বিশেষকৈ। তো তেখেত আছিল আৰু অন্য 8জনমান আছিলে সম্ভৱ। তো ৰাস্তাত ব্লক কৰাৰ কাৰণে মই সুধিলোঁ আৰু ছাৰকে মাতিলোঁ মই, ছাৰ প্লিজ অকণমান আহকচোন বাৰু, ৰাস্তাত কি কাৰণে বন্ধ কৰিছে। SI ছাৰক আৰু SI ছাৰ আহিলে ক'লে বোলে এনেকৈ দুৰ্গা পূজা বিসৰ্জন চলি আছে, গতিকে ভিৰ বহুত হৈছে, ভিৰটো কণ্ট্ৰল কৰিবৰ কাৰণে আমি বেৰিকেশ্যন লগাইছোঁ যাতে নহয়। অ'কে, ভালেই কথা। তো এতিয়া আমি যাম কোনফালৰ পৰা, ৰাস্তাটোতো দেখুৱাই দিয়ক কেণ্টিনলৈ। ইয়াৰ পৰা কমচে কম 4-5 কিলোমিটাৰ দূৰ হ'ব, গতিকে ৰাস্তাটো দেখুৱাই দিয়ক কোনফালৰ পৰা যাম, কেনেকৈ কি কৰিম, এতিয়া বস্তু আনিব লাগে। তো তেখেতে ক'লে বোলে ৰাস্তা আৰু নাই, ইয়াৰ পৰা আপোনালোকে হেৰি কৰক, খোজকাঢ়ি যাব পাৰিব, গাড়ীখন ইয়াতে থৈ দিয়ক, খোজকাঢ়ি যাবলৈ বস্তুখিনি লৈ আহি পেলাই আনিব পাৰিব। মই ইমান দূৰৰ পৰা উপায় নাই আৰু চল, একো নাই, কোনো কথা নাই আৰু যাব নিদিয়ে নাযাওঁ, কাৰণ তোমালোকৰ আইন হয়, আইনক বিশৃংখলাটো কৰিব নোৱাৰোঁ নে আমি। গতিকে মই ৰিটাৰ্ণ বেক কৰিছোঁ। বেক কৰাৰ পিছতে আৰু এজন পুলিচ আহিলে, এই থানাদাৰ কি কয় হাৱলদাৰ বুলি কয় জানো, কি কয় নাজানো, ৰেংকাও হাৱলদাৰ, মই আমাৰ কলেজত হাৱলদাৰ কয় যে তেতিয়া হাৱলদাৰে কৈছোঁ। তেখেত আহি পেলাই কৈছে যে কি হ'ল, मैं कैंटीन যাব লাগিছিলে না कुछ कैंटीन जाना है, इधर से जाना, ऐसे करके दिखाया, कुछ इधर से जाना, ऐसे कैंटीन है वहाँ पर सामान ले सकते हैं। मैं यार सर मैं बोलो অসমীয়াত কৈ আছোঁ কথা, আপুনি হিন্দীত ক'লে যে কিয় ন, বোলে আপোনাৰ বঙালী নিচিনা পাইছোঁ সেইকাৰণে হিন্দীত কৈছোঁ। আচ্ছা, তো অসমত হিন্দী চলে না অসমীয়া চলে?